1990 চনৰ পৰা বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে মই দীৰ্ঘদিন চাকৰি কৰাৰ পাছত 2019 চনৰ 1 মে'ৰ পৰা মই বিদ্যালয়ৰ প্ৰধানৰ দায়িত্ব লৈ আহিছিলোঁ আৰু 2021 চনৰ 14 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়খন যিহেতু উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ হ'ল সেই সম্পৰ্কে অসম চৰকাৰে মোক
ভাৰপ্ৰাপ্ত অধ্যক্ষৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিলে আৰু এই ৩৫-পৰ্যীয়া কাৰ্যকালত মই যিখিনি মানুহ লগ পালোঁ আমাৰ এই অঞ্চলৰ এই প্ৰত্যেকটো অঞ্চলৰ প্ৰত্যেকজন মানুহৰ লগত মই একাগ্ৰতাৰে মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰিছিলোঁ আৰু তেওঁলোকৰ লগত মই কমিউনিটিৰ লগত এটা সুন্দৰ ৰিলেশ্যনশ্বিপ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই আজি অতি অভিভূত হৈছোঁ। মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ সকলো সদস্য আৰু পুৰণা উন্নয়ন সমিতিৰো সকলো সদস্য, অভিভাৱকসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল সকলো সমবেত হৈছেহি আৰু মোক 1 কিলোমিটাৰ আগৰ পৰা যি আদৰি আনি মোক সন্মান প্ৰদৰ্শন কৰিছে। আজি মই অত্যন্ত অভিভূত হৈছোঁ আৰু প্ৰত্যেকলৈকে মই মোৰ শ্ৰদ্ধাভৰা প্ৰণিপাত জ্ঞাপন কৰিছোঁ। মই বিদ্যালয়খনৰ কাৰণে প্ৰয়োজন হ'লে মই সেৱা আগবঢ়াম বুলি ইতিমধ্যে মই প্ৰতিশ্ৰুতি দিছোঁ। বিদ্যালয় পৰিদৰ্শক মহোদয়ে সেইদিনা আহি মোক কৈছে আপুনি বিদ্যালয়ত খন অলপ চোৱা চিতা কৰি ৰাখিব লাগিব। গতিকে মই বিদ্যালয়খনত প্ৰয়োজন হ'লেই ইয়াত যিকোনো কামৰ কাৰণে প্ৰয়োজন হ'লে মই বিদ্যালয়ত সহায় সহযোগিতা আৰু মোৰ নিজৰ যি সামৰ্থ্য থাকিব সেই সামৰ্থ্যৰে মই বিদ্যালয়ৰ সেৱা আগবঢ়াম বুলি মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। ধন্যবাদ। অতি বিদ্যালয়ৰ বাবে আৱেগিক মুহূৰ্ত। তেখেতে 1990 চনৰ পৰা 2025 চনৰ 31 ডিচেম্বৰলৈকে এই বিদ্যালয়ত সেৱা আগবঢ়ালে। তেখেতে প্ৰথম বিজ্ঞান শিক্ষক হিচাপে আহিছিলে। তাৰপিছত 2019 চনৰ পৰা 21 চনলৈকে তেখেতে প্ৰধান শিক্ষকৰ দায়িত্ব বহন কৰিলে। 21 চনৰ পৰা বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নীত হোৱাত তেখেতে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব বহন কৰিলে আৰু খুব উল্লেখনীয় যে তেখেতৰ কাৰ্যকালতে এই বিদ্যালয়খনক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী ইয়াতে এডমিশ্যন দি তেওঁলোকৰ 100% ৰিজাল্ট, আনকি ষ্টাৰ মাৰ্ক ল'বলৈও ছাত্ৰ ছাত্ৰীক সক্ষম কৰিলে। যিহেতু জানে যে উত্তৰ পশ্চিম যোৰহাটৰ মালখাট অঞ্চল এটা বানপীড়িত অঞ্চল, গতিকে এই স্থানত তেখেতে 1990 চনৰ পৰা 2025 সুদীৰ্ঘ 35 বছৰ দিন এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ ভালৰ কাৰণে তেখেতে কাম কৰিলে আৰু শৈক্ষিক দিশত যথেষ্টখিনি পৰিৱৰ্তন তেখেতে আনিলে। গতিকে আমি বিদ্যালয় পৰিয়াল তথা অঞ্চলবাসীৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে বহুখিনি কাম বিদ্যালয়খনে কৰিলে আৰু বহু পৰিকল্পনা থাকি গুচি গ'ল তেখেতৰ। গতিকে আমি তেখেতৰ অৱসৰকালীন দিনসমূহ খুব ভাল ধৰণে পাৰ হওক, সুস্বাস্থ্যৰে থাকক, তাকে আমি পৰমেশ্বৰৰ ওচৰত কামনা কৰিছোঁ। পাচনি ছাৰৰ যি দায়িত্ববোধ, বিদ্যালয়খনৰ প্ৰতি তেখেতৰ যি দায়িত্ববোধ, সেই দায়িত্ববোধক আমি সদায় সোঁৱৰিব লাগিব আৰু তেখেতৰ যি নিয়মানুৱৰ্তিতা আৰু তেখেতৰ যি বিদ্যালয়খনৰ প্ৰতি কৰণীয় সেইখিনি তেখেতে নিজৰ পৰিয়ালৰ আওকাণ কৰিও বিদ্যালয়খনৰ প্ৰতি দায়িত্ব তেখেতে পালন কৰিছিলে, আমি নিজে দেখি আহিছোঁ। আৰু তেখেতৰ ভৱিষ্যত জীৱন যাতে আৰু সমাজৰ কাৰণে তেখেতে যাতে অৱদান আগবঢ়াব পাৰে, তেখেতে যে সুস্বাস্থ্য হৈ থাকে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। বিদ্যালয়ৰ কাৰণে অতি দুখৰ দিন আৰু যথেষ্ট আৱেগিক মুহূৰ্ত। আমাৰ এটা কথা ভাল লাগিছে, আমাৰ মালৌখাটবাসী যি অঞ্চলৰ ৰাইজ সকলো ওলাই আহিছে, প্ৰাক্তন ছাত্ৰ অভিভাৱকৰ পৰা আৰম্ভ কৰি সকলো ওলাই আহিছে, ছাৰক আদৰণি জনাইছে আৰু এক উলহ মালহ পৰিৱেশৰ সৃষ্টি কৰিছে। আচলতে আৱেগিক মুহূৰ্ত যদিও এই যি অনুষ্ঠান আজি আয়োজন হৈছে তাত অকল আমাৰ বিদ্যালয় পৰিয়ালেই নহয়, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি জড়িত হৈ আছে সক্ৰিয়ভাৱে, অভিভাৱক আৰু যি আমাৰ শিক্ষক সংস্থা আছে তেওঁলোকো জড়িত হৈ আছে, মাতৃগোট জড়িত হৈ আছে। আচলতে প্ৰতিজন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ, অভিভাৱক সকলোৰে সহযোগত খুব ধুনীয়াকৈ আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু আমিও এটা কথাত আনন্দিত, ছাৰক যে বিদায় মুহূৰ্তত সকলোৱে ইমান শ্ৰদ্ধা ভক্তি দেখুৱাইছে তাক লৈ পেলাই আচলতে মালৌখাটবাসীৰ ওচৰত আমি চিৰকৃতজ্ঞ। এতিয়া চাবলৈ গ'লে আটাইতকৈ আজি আমাৰ এই দিনটোতেই আটাইতকৈ দুখৰ দিন। কুশল কুমাৰ পাচনি যিদিনাখনৰ পৰা এই বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল সেই সময়ত আমি অধ্যয়নৰত আছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে হাইস্কুলৰ প্ৰধান শিক্ষক হ'ল, তাৰপৰা হাই ছেকেণ্ডেৰী অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিলে। তেখেতে অকল কৰ্মৰ জীৱনত শিক্ষকতা বুলিয়ে নহয়, সমাজৰ এজন ব্যক্তি হিচাপে
সমাজত এজন লেখতলবী ব্যক্তি হিচাপে আমাৰ জ্ঞাতি বন্ধুৰ দৰে সমাজখন উন্নতিৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত তেওঁ যথেষ্ট চেষ্টা কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত মালখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত হোৱাৰ তেখেতৰ অৰিহণা যথেষ্ট আছে। আৰু তেখেতে কোনো এজন শিক্ষক বা অভিভাৱকে যে বেয়া পোৱা কাম বা সমাজে বেয়া পোৱা কাম বা সমাজে নকৰিবলৈ কাম কোনোদিনে কৰা নাছিল। আৰু সমাজৰ পৰামৰ্শৰ মৰ্মে ব্যক্তিসকলৰ আলোচনাৰ মৰ্মে প্ৰতিটো ক্ষেত্ৰতে তেখেতে আগবাঢ়ি গৈছিল। আৰু 100% 100% ৰিজাল্ট ইয়াত পাবলৈ তেখেতৰ অপ্ৰচেষ্টাত হৈছিল। তেওঁক এককভাৱে ক'লেও আমি বহাই কোৱা নহ'ব, যিহেতু যি সময়ত যেতিয়া হাই ছেকেণ্ডেৰী আৰু উচ্চ মাধ্যমিক বিদ্যালয় মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হয়, প্ৰায় এমাহমানৰ পৰা তেখেতে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ অহা যোৱা কৰিব লাগি যায়। আৰু অহা যোৱা কৰি পঢ়িছে কি নাই বা কিবা অভাৱ অভিযোগ হৈছে নেকি, তেওঁ কাগজ পত্ৰ হওক, কিতাপ পত্ৰ হওক, বহি পেন যোগান ধৰে। গতিকে এনেকুৱা এজন অধ্যক্ষ আমি আৰু ভৱিষ্যতে এই বিদ্যালয়ত আমি নেপাম বুলি অনুধাৱন কৰিছোঁ। আৰু গতিকে তেখেতৰ এটা আমাৰ অপূৰ্বীয় ক্ষতি। সোনকালে তেখেতে অৱসৰ কৰিলে অন্ততঃ আৰু যদি 5 বছৰমান যদি মালখাত অঞ্চলৰ পৰা হাই ছেকেণ্ডেৰী হিচাপে থাকি গ'লহেঁতেন, অন্ততঃ স্কুলখন বুলি নহয়, আমি সমগ্ৰ অঞ্চলতে এটা উন্নতিৰ আৰু শিখৰত আগবাঢ়ি যাব পাৰিলোহেঁতেন। গতিকে আমি আজি দেখিছোঁ যে সমাজৰ প্ৰতিজন ব্যক্তি ওলাইছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজি তাৰমানে দুখৰ বিষয়। আমি ধৰি লওক যদি আমি আপোনালোকৰ মাইকৰ ফোনটো লৈ কথা পাতিছোঁ, কিন্তু আমাৰ হৃদয়ত আৱেগক এতিয়া বহিভূত হৈ আছে, যে আৱেগে আমাক খুন্দিয়াই আছে যে ছাৰ আজিৰ পৰা আমাৰ মাজৰ পৰা গুচি যাব। সেয়েহে ছাৰৰ ভৱিষ্যত যিকেইজন দিন থাকে তেওঁ দীৰ্ঘায়ু হওক, সুস্বাস্থ্য হওক, ভগৱানে কৃপা কৰক, তাকে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ।